হয়, সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰতিনিধি সভাৰ ইতিমধ্যে ৰাতিপুৱাৰ পৰা আমাৰ সম্পূৰ্ণ কাৰ্যসূচীবিলাক সুচাৰুৰূপে পৰিচালনা হৈ গৈ আছে। এতিয়া আমাৰ অভিনন্দন অনুষ্ঠান হৈ আছে আৰু কিছু সময় পিছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব, অষ্টাদশ প্ৰতিনিধি সভা। এই প্ৰতিনিধি সভা সফলৰূপে ৰূপায়ণ হ'ব বুলি আমি আশাবাদী আছোঁ। প্ৰতিখন অধিৱেশনলৈ যিহেতু ৰাইজে বাট চাই থাকে, নহয় জানো? আপোনালোকে এইবাৰ কি বাৰ্তা দিব নিজৰ জনগোষ্ঠীক? চাওক, গোৰ্খা জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সন্থা। গোৰ্খা ছাত্ৰ সন্থা এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠন হোৱা স্বত্তেও এটা মানে ছাত্ৰ সংগঠনো হয়। লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি বিগত দিনত বহুতো আমি কাম কৰিছোঁ। যিবিলাক আমাৰ প্ৰতিভা থকা আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকল আছে, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আৰ্থিক ৰূপে পৰিবাৰ যদি মানে আৰ্থিক মানে অৱস্থাটো দুৰৱস্থা হোৱাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰী বাদ পৰি যায়। কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ শৈক্ষিক জীৱনটো আধাতে সামৰি চেন্নাই বেংগলোৰত গৈ হাবাথুৰি খোৱা আমি দেখা পাইছোঁ। সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বিগত দিনত বহুত কাম কৰিছোঁ। যিবিলাক ছাত্ৰ ছাত্ৰী মা দেউতাই পঢ়াব নোৱাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি পঢ়াইছোঁ। আৰু আমাৰ আজি গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত বিগত দিনত হৈ যোৱা আমাৰ যিবিলাক কাৰ্যবিলাক সকলো আজি ইয়াত পৰ্যালোচনা হ'ব আৰু আমাৰ যি কাৰ্যকাল আছে সেই কাৰ্যকালৰ ৰণনীতি ইয়াৰ পৰা তৈয়াৰ কৰা হ'ব। ৰণনীতি হিচাপে আগামী দিনত গোৰ্খা জাতিৰ লগতে দেশৰ কাৰণে আমি কি কৰিব পাৰোঁ সেই হিচাপে আজি তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে আমাৰ 29টা জিলাৰ প্ৰতিনিধি ইতিমধ্যে আহি পাইছে। 700ৰ পৰা 1000 আমাৰ প্ৰতিনিধি আমাৰ উপস্থিত হৈছে আৰু আপোনালোকে কালি গম পাই যাব। ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ অষ্টাদশ দ্বিবাৰ্ষিক আজিৰ প্ৰতিনিধি সভা ইয়াতে আৰম্ভ হ'বলৈ গৈ আছে। এতিয়ালৈকে আমি বিশেষ অভিনন্দন অনুষ্ঠান আমি মানে চলাই আছোঁ আৰু আমি যিসকল অতিথিক নিমন্ত্ৰণ জনাইছিলোঁ প্ৰায়সংখ্যক অতিথি ইয়াতে আহি উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পিছতে আমাৰ প্ৰতিনিধি সভা আমাৰ আৰম্ভ হ'ব, যিটো আজিৰ মুখ্য কাৰ্যসূচী। আৰু আমি যিহেতু আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে আমি অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আমি আহ্বায়ক সমিতি হিচাপে আমি সকলোলৈ আমি আহ্বান জনাইছোঁ যে এখনি ভাল এখন সমিতি গঠন হওক, শান্তি শৃংখলা বজাই ৰাখক সকলো প্ৰতিনিধিসকলে। যিহেতু অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকল ইয়াতে আহি উপস্থিত হৈছেহি। আমি যিমান পাৰিছোঁ আমাৰ ফালৰ পৰা আমি থকা আৰু খোৱাৰ ব্যৱস্থা আমি আমাৰ ফালৰ পৰা আমি মানে কিবা কৰিছোঁ আৰু লগতে আমি সকলো প্ৰতিনিধিসকলক আমি আহ্বান জনাইছোঁ যে শান্তিপূৰ্ণভাৱে তেখেতসকলে ভালকৈ এই প্ৰতিনিধি সভা মানে সুচাৰুৰূপে তেখেতসকলে মানে সফল কৰাবলৈ সক্ষম হয়। আৰু সমূহ অতিথিসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এই নিজৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ ইয়াতে আহি উপস্থিত হ'ল, তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ আমি আমাৰ এই প্ৰতিনিধি সভাত এখনি বলিষ্ঠ মানে সমিতি গঠন হ'ব বুলি আমি আশা কৰিছোঁ, যাতে অনাগত দিনবোৰত আমাৰ গোৰ্খা জনগোষ্ঠীৰ যি সমস্যাসমূহ আছে এই গোটেই সমস্যাসমূহ যাতে তেখেতসকলে বলিষ্ঠ সহকাৰে মানে সমাধানৰ ক্ষেত্ৰত দাবী উত্থাপন কৰিবলৈ সক্ষম হয়।